নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল সিদ্ধান্তি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ আহাৰ মাহৰ 19 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 4 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:39 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:15। আজি বাৰ হৈছে বৃহস্পতিবাৰ, তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব বৃষ ৰাশি। আবেলিৰ ঘণ্টা 4:10 যোৱাত নৱজাতকৰ ৰাশি হ'ব মিথুন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 1 আৰু 3। শুভ ৰং হ'ব ৰঙা আৰু হালধীয়া। ইয়াৰ উপৰিও বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্যঋতু হ'লে যোগ হ'ব প্ৰতিহিনা যোগ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলো পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। জানক বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ মূল বিষয়বস্তুলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ বন্ধুসকল, আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। ব্যৱসায়িকভাৱে আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আজি আপোনাৰ মনত সামান্য ভয় ভাৱৰ সৃষ্টি কৰিব পাৰে। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনোমালিন্য হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপোনালোকে আঁতৰি থাকিবৰ কাৰণে চেষ্টা কৰিব। লগতে আজি উকিল, পুলিচ প্ৰশাসনৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে তেওঁলোকৰ নিজ নিজ কৰ্মত সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হ'ব। লগতে আজি সমাজকৰ্মীসকলে সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সকলো দিশতে শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বাঢ়িব। লগতে আজি বিবাহিত ব্যক্তিসকলে সন্তানৰ পৰা আনন্দ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। লগতে আজি আপুনি প্ৰেমত বিপৰীত লিংগ ব্যক্তিৰ পৰা সহায় লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ৰাজহুৱা সা সুবিধা বা ৰাজনৈতিক সা সুবিধা আজি আপোনালোকে লাভ কৰিব। লগতে আজি আপোনাৰ দিনটো আনন্দ মনে পাৰ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক দিশটো টনকিয়াল হ'ব। লগতে আজি কৰ্মত সকলো ক্ষেত্ৰতে সফলতাৰে সাহসেৰে আগুৱাই যাবৰ কাৰণে সক্ষম হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সাহস বাঢ়িব। যদিও আজি আপুনি কৰ্মত সকলো দিশতে কিন্তু অলপ সজাগ হোৱাটো অলপ ভাল হ'ব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সকলো দিশতে উন্নতি সাধন হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত কিন্তু সামান্য চিন্তা বৃদ্ধি কৰিব পাৰে। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে উত্তম খাদ্য গ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। লগতে আজি আপোনাৰ হাতলৈ ধন ধান টকা পইচাৰ অহাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। ব্যৱসায়িকভাৱে আজি আপোনালোকে লাভান্বিত হ'ব পাৰিব। লগতে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম হোৱাৰ বা স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম ফলাফল লাভ কৰাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।